মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ ছেকেণ্ড এভালুৱেশ্যন 2021-22ৰ ইংৰাজীৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। এতিয়া চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। কুৱেশ্যন নম্বৰ 1, ৰাইট দ্য ফাৰ্ষ্ট 8 লাইনছ ফ্ৰম দ্য পয়েম সামৱান, মেনশ্যন দ্য পয়েটছ নেম অলছ'। তোমালোকৰ যিটো সামৱান পয়েম আছিলে, কবিতা আছিল, সেই কবিতাটোৰ তোমালোকৰ প্ৰথম আঠশাৰী লিখিব কৈছিলে। তাত আছিলে 8 নম্বৰ। আৰু কি কৈছে, মেনশ্যন দ্য পয়েটছ নেম অলছ', অৰ্থাৎ কবিগৰাকীৰ নামটো তোমালোকক লিখিব কৈছিল। তাত আছিলে 2 নম্বৰ। টোটেল আছিল এই কুৱেশ্যনটোত 10 নম্বৰ। কুৱেশ্যন নম্বৰ 2, চুজ দ্য কাৰেক্ট আনচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চেছ। এটা চোৱা, বাক্য দিয়া আছে আৰু বাক্যকেইটাৰ খালী ঠাই দিয়া আছে। খালী ঠাইকেইটাৰ কাষতে অপশ্যনবিলাক দিয়া আছে। যিটো অপশ্যন শুদ্ধ হয় সেইটো বাছি উলিয়াবলৈ কৈছে। ইয়াত দিছিলে 5 নম্বৰ। এ নম্বৰ দিছিল সামৱান কেম নকিং এট এ ডেছ ড'ৰ। ইয়াত আছিলে অপশ্যন এ স্মল বিগ। তোমালোকক মই পাঠটো ওপৰতে বুজাই দিছিলোঁ নহয় সামৱানত, ঠিক আছে। বি নম্বৰ দিছিল উই মাচ হাৰি টাইম ডেছ। ইয়াত অপশ্যন দিছিলে ৱাজ ৰানিং, ইজ ৰানিং এণ্ড উইল বি ৰানিং। শেষত আছিলে আউট। কুৱেশ্যন নম্বৰ চি, অনলি দ্য ডেছ বেটল ৱাজ টেপিং ইন দ্য ৱাল। অপশ্যন দিছিলে লেজি এণ্ড বিজি। কুৱেশ্যন নম্বৰ ডি, তৰুণ ডেছ দ্য গলকিপাৰ লাইং ইনজিয়ৰ্ড। ইয়াত অপশ্যন দিছিলে চ এণ্ড চিন। ই নম্বৰ দিছিল দ্য পয়েট লুকড আউট ইন দ্য ষ্টিল অফ ডেছ নাইট। অপশ্যন দিছিলে ডাৰ্ক এণ্ড ব্ৰাইট। ডাৰ্ক ৱাৰ্ডটো অলপ ভুল হৈ আছে, দিয়ে আৰকে হ'ব লাগিছিল। কুৱেশ্যন নম্বৰ 3, ৰাইট 5 চিননিমছ অফ দ্য ৱৰ্ড বিউটিফুল। দ্য বিউটিফুল ৱৰ্ডটোৰ 5টা চিননিম লিখিব দিছে। ইয়াত আছিলে 4 নম্বৰ। 4টা লিখিব দিছে, 4 নম্বৰ দিছে। কুৱেশ্যন নম্বৰ 4, ফ্ৰেম 5 চেণ্টেঞ্চেছ ইউজিং এনি 5 একশ্যন ৱৰ্ডছ। ইয়াতো দিছিলে 5 নম্বৰ। কুৱেশ্যন নম্বৰ 5, ৰাইট 5 ইউজেছ অফ ৱাটাৰ। পানীৰ 5টা ব্যৱহাৰৰ বিষয়ে ইংৰাজীত লিখিব দিছে। যেনে আমি গা ধুবলৈ পানী ব্যৱহাৰ কৰোঁ, বাচন বৰ্তন ধুবলৈ, গাড়ী ধুবলৈ, এনেকুৱা ধৰণে তোমালোক ইংৰাজীত 5টা বাক্য লিখিব কৈছে। কুৱেশ্যন নম্বৰ 6, চুজ দ্য চুইটেবল এণ্ড কমপ্লিট দ্য চেণ্টেঞ্চ। ইয়াত আছিলে এজ প্ৰাউড এজ ব্ৰেভ এজ চুইট এণ্ড এজ হোৱাইট এজ। এ নম্বৰ দিছিল দ্য মেংগ' ৱাজ ডেছ হানি। ইয়াত কি হ'ব, এজ চুইট এজ মানে মৌৰ নিচিনা মিঠা, এজ চুইট এজ হানি। বি নম্বৰ, ৰিটা অৰ এ নিউ ফ্ৰক হুইচ ৱাজ এজ হোৱাইট এজ স্ন' হ'ব। চি নম্বৰ, এমি ইজ এ বিউটিফুল গাৰ্ল বাট চি ইজ। ইয়াত কি হ'ব, অপশ্যনকেইটাৰ ভিতৰত তোমালোকক বিচাৰিবলৈ দিছিল। ডি নম্বৰ, দীপক হেজ মেনি ফ্ৰেণ্ডছ বিকজ হি ইজ ডেছ এ টাইগাৰ। গতিকে ইয়াত কি হ'ব, দীপক হেজ মেনি ফ্ৰেণ্ডছ বিকজ হি ইজ এজ ব্ৰেভ এজ এ টাইগাৰ। মানে এটা বাঘৰ নিচিনা সি, বাঘ এটা যেনেকুৱা ধৰণৰ ব্ৰেভ হয়, ঠিক তেনেকুৱা ধৰণৰ সি ব্ৰেভ আছিল, সাহসী আছিলে। কুৱেশ্যন নম্বৰ 7, চে ৱেডাৰ দ্য ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। ইয়াত কেইটামান ষ্টেটমেণ্ট দিছে। এটা ষ্টেটমেণ্টকেইটা সঁচা নে মিছা সুধিছে। ইয়াত আছিলে 4 নম্বৰ, অৰ্থাৎ হাফ নম্বৰকৈ দিছিল। এ নম্বৰত আছিল তৰুণ ৱাজ দ্য বেষ্ট প্লেয়াৰ অফ টিম বি। তৰুণ টিম বিৰ বেষ্ট প্লেয়াৰ আছিল বুলি কৈছে। বি নম্বৰত দিছিল দ্য মেটছ ৱাজ প্লেইড ইন দ্য মৰ্ণিং। খেলখন ৰাতিপুৱা খেলা হৈছিল। চি নম্বৰ, তৰুণ ডিড নট কিক দ্য বল বিকজ চি ফেল্ট ছিক। ডি নম্বৰ, দ্য গলকিপাৰ অফ টিম বি ৱাজ ইনজিয়ৰ্ড। ইয়াৰে তোমালোকে আনচাৰসমূহ লিখোঁতে ডাইৰেক্ট ট্ৰু অৰ ফল্ছ মানে সঁচা নে মিছা লিখিলেই হ'ব। ই নম্বৰ, পিপুল হুড ইউজ ড্ৰাগছ স্পইল দেয়াৰ হেল্থ। এফ নম্বৰ, ড্ৰাগ এবিউজ ৰিজাল্ট ইন গুড হেল্থ। জি নম্বৰ, ড্ৰাগ এবিউজ ইজ এ ৰং হেবিট ডেট উই মাষ্ট অলৱেজ এভইড। এইচ নম্বৰ, ষ্টুডেণ্টছ হু টেক ড্ৰাগছ লছ ইণ্টাৰেষ্ট ইন দেয়াৰ ষ্টাডিজ। কুৱেশ্যন নম্বৰ 8, ট্ৰান্সলেট দ্য ফলোয়িং ৱৰ্ডছ ইনটু ইংলিছ এনি 6। ইয়াত চোৱা, অসমীয়াত কেইটামান শব্দ দিছে। শব্দকেইটা তোমালোকক ট্ৰান্সলেট কৰিব দিছে ইংৰাজীত। যেনে এটা মই কৈ দিছোঁ, ভূমিকম্প। ভূমিকম্পক ইংৰাজীত কি বুলি কোৱা হয়, আৰ্থকুৱাক বুলি কোৱা হয়। ঠিক তেনেদৰে এইটো পথাৰ, মোনা, জোতা, মোজা, নিয়ন্ত্ৰণ, দৰৱ, অনুৰোধ, আনন্দ।
এইকেইটা শব্দ তোমালোকক কি কৰিব দিছে ইংৰাজীত ট্ৰান্সলেট কৰি লিখিব কৈছে Question number 9 কি দিছে চোৱা হেখৰ প্ৰশ্নটো Put the words below in the correct order to make sentence এতে চোৱা এটা বাক্য হ'ব এইকেইটা যদি আমি শুদ্ধকৈ সঠিক ক্ৰমত আমি লিখো ইয়াত স্কুল হুইচ ইউ গো টু ডু বি নম্বৰ দিছিল are old you how এটো যদি আমি ভালদৰে মানে সম্পূৰ্ণকৈ বাক্য এটা লিখো কি হ'ব how old are you গতিকে এটা বাক্য হল মানে তুমি কেনে আছো তোমাৰ কিমান বয়স ঠিক আছে how old are you তোমাৰ বয়স কিমান ঠিক তেনেদৰে going you are when এটো যদি আমি উলট পালট কৰি লিখো এটা সম্পূৰ্ণ বাক্য হ'ব when you are going তুমি কেতিয়া যাবা ঠিক আছে ঠিক তেনেদৰে তোমালোকে এই নম্বৰটো চেষ্টা কৰিবা একেবাৰে ইজি হয় ইয়াত আছে 6 নম্বৰ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰি তোমালোকক যদি ইয়াৰ কোৱেশ্চন পেপাৰখন লাগে তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেল ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰ পিডিএফসমূহ পাবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি